নমস্কাৰ, মই আলপনা বৰুৱা। স্বাগতম সকলোলৈ। মই ডায়েবেটিছ ৰিভাৰ্ছ কৰিছোঁ আৰু লগতে মই ৱেটো লছ কৰিছোঁ। ৩-৪ মাহৰ ভিতৰত মই 14 কেজি ওজন কমাইছোঁ আৰু এতিয়া 11 মাহ হ'ল মই কোনো ঔষধ সেৱন নকৰাকৈ মোৰ ডায়েবেটিছ ব্লাড চুগাৰ খুব সুন্দৰকৈ নিয়ন্ত্ৰণত আছে। মই 14 বছৰ দিন ডায়েবেটিছৰ ঔষধ সেৱন কৰি আহিছিলোঁ। ইয়াতে মই কওঁ, বহুতকে দেখা যায় ডায়েবেটিছ হ'লে আমি ডক্টৰৰ ওচৰলৈ যাওঁ। ডক্টৰৰ ওচৰলৈ গৈ আমি এসোপামান ঔষধ লৈ আহোঁ আৰু ডক্টৰে কয় আমাক খোজকাঢ়িবলৈ কয়। আৰু তেনেদৰে ময়ো কৰিছিলোঁ। প্ৰথম যেতিয়া মোৰ ডায়েবেটিছ হৈছিল তেতিয়া মই তেনেদৰে কৰিছিলোঁ। ঔষধে সেৱন কৰোঁ আৰু পুৱা গধূলি খোজকাঢ়িবলৈ ধৰিছিলোঁ বা এক্সাৰচাইজ কৰে। বহুতকে দেখা যায় এক্সাৰচাইজ বা খোজ কঢ়াটো ডায়েবেটিছৰ ছাপৰ্টিঙৰ কাম কৰে, সহায়কাৰী হয়, ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। কিন্তু এক্সাৰচাইজ বা খোজ কঢ়াটোৱে ডায়েবেটিছ আমাৰ নিয়ন্ত্ৰণ নহয় যেতিয়ালৈকে আমি ল' কাৰ্বহাইড্ৰেট খাদ্য গ্ৰহণ নকৰোঁ। ল' কাৰ্বহাইড্ৰেট আমি মুখ্য খাদ্য ভাত আৰু ঘেঁহু আটা ৰুটি আমাৰ যথেষ্ট পৰিমাণৰ কাৰ্বহাইড্ৰেট আছে। যেনে ধৰক আপোনালোকে 100 গ্ৰাম ভাতত বা এখন ৰুটিত 3-4 চামুচ চেনি থাকে। আমি ডায়েবেটিছ হোৱাৰ লগে লগে আমি চেনি খাবলৈ এৰি দিওঁ, কিন্তু সেই ভাবি চাওকচোন 100 গ্ৰাম ভাত বা এখন ৰুটিত যদি 3-4 চামুচ চেনি থাকে তেনেহ'লে আমি চেনি খোৱাৰ দৰে হয়। সেয়ে আমি ল' কাৰ্বহাইড্ৰেট খাদ্য গ্ৰহণ কৰিব লাগে। কাৰ্বহাইড্ৰেট সকলো খাদ্যতে থাকে কম বেছি পৰিমাণে, কিন্তু আমাৰ মুখ্য খাদ্য ভাত আৰু ৰুটি যিহেতু, সেইটো কাৰণে মই কৈছোঁ কথাটো। আমি এক্সাৰচাইজ কৰোঁ বা খোজকাঢ়োঁ, ঔষধ সেৱন কৰোঁ, কিন্তু আমি কাৰ্বহাইড্ৰেট যদি নকমাওঁ তেতিয়াহ'লে আমাৰ কেতিয়াও ব্লাড চুগাৰ নিয়ন্ত্ৰণত নাহে। ঔষধ সেৱন কৰি থাকিলে কি হয়, ঔষধ সেৱন কৰি থাকিলে ডায়েবেটিছটো আমি মেনেজ কৰি থকা হয়। পিছলৈ ইয়াৰ ড'জ, আমাৰ বয়স এটা হ'লে ইয়াৰ ড'জ বাঢ়ি যাব আৰু আমাৰ পিছলৈ ইনচুলিনো ল'ব লগা হ'ব পাৰে। মই টাইপ 2 ডায়েবেটিছৰ কথাহে কৈছোঁ। টাইপ 2 ডায়েবেটিছহে ৰিভাৰ্চিবল হয়, টাইপ 1 ডায়েবেটিছ ৰিভাৰ্চিবল নহয়। আৰু ইনচুলিন ল'বলৈ হ'লে আমাৰ টাইপ 2 ডায়েবেটিছ টাইপ 1 ডায়েবেটিছলৈ পৰিৱৰ্তন হয় আৰু মেনেজ কৰি থকা হয় ঔষধ সেৱন কৰা পাছলৈ আপোনাৰ বহুত কিবাকিবি অনুষংগিক বেমাৰ আহি পৰে। যেনে আপোনাৰ চকুৰ ডেমেজ হ'ব পাৰে, লিভাৰ, কিডনী, হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে। এনেকুৱাবিলাক আহে ডায়েবেটিছ হোৱাৰ পিছত যেতিয়া ঔষধ সেৱন কৰি থকা হয়। আৰু ৰিভাৰ্ছ কৰিলে এইবিলাক সমস্যাৰ পৰা আঁতৰি থকা হয়। সেয়ে আপোনালোকে যিমান পাৰে ল' কাৰ্বহাইড্ৰেট খাদ্য গ্ৰহণ কৰক। আপোনালোকে খোজ কাঢ়ক, মই নকওঁ আপোনালোকক খোজ নাকাঢ়িবলৈ, ছাপৰ্টিঙৰ কাম কৰে। ৰিভাৰ্ছ কৰিবলৈ হ'লে খুব সুন্দৰ ছাপৰ্টিঙৰ কাম কৰে। খোজ কঢ়াটো ভাল অভ্যাস। আৰু কিন্তু আপোনালোকে যদি কাৰ্বহাইড্ৰেটৰ মাত্ৰা খাদ্য তালিকাত নকমায় তেতিয়াহ'লে আপোনালোকৰ কেতিয়াও ডায়েবেটিছ ৰিভাৰ্ছ নহ'ব। মই কোনো বিশেষজ্ঞ নহয়, এইখিনি মোৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ। যিখিনি মই আজি 11 মাহে যিখিনি অভিজ্ঞতা হৈছে, সেই অভিজ্ঞতাৰ ফালৰ পৰাহে মই আপোনালোকৰ মাজলৈ ভিডিঅ'বিলাক লৈ আহিছোঁ। আৰু মই বহুতো ভিডিঅ' দি আছোঁ কি খাদ্য গ্ৰহণ কৰিব লাগে, ৰাতিপুৱা কেনেদৰে ব্ৰেকফাষ্ট গ্ৰহণ কৰিব লাগে, বা আমি দুপৰীয়া আহাৰ কেনেকৈ গ্ৰহণ কৰিব লাগে, বা আমাৰ ৰাতি আহাৰ কিদৰে প্ৰস্তুত কৰি গ্ৰহণ কৰিব লাগে আৰু কেতিয়া গ্ৰহণ কৰিব লাগে, এই বিষয়ে মই বহুতো ভিডিঅ' দিয়া আছে মোৰ এই পেজটোত। আপোনালোকে সেইখিনি চালে নিশ্চয় কিছু হ'লেও আভাস এটা পাব কেনেদৰে আমি ডায়েবেটিছ ৰিভাৰ্ছ কৰিব পাৰোঁ সেই বিষয়ে। ইয়াকে কৈ মই সামৰিলোঁ আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব। আপোনালোকে নিশ্চয় কিছু হ'লেও উপকাৰ পাব, উপকৃত হ'ব। ধন্যবাদ। আহিছোঁ।